এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। আজি ৰঙিয়া চিৰিয়াখান ডিষ্ট্ৰিক্ট মহকুমাধিপতি কাৰ্যালয়ত এক প্ৰেছ কনফাৰেন্স অনুষ্ঠিত হয়। আজি এই কনফাৰেন্সৰ জৰিয়তে ৰঙিয়া মহকুমাধিপতি স্বপ্নীল পালে কয় যে অহা 16 নৱেম্বৰৰ পৰা যিবিলাক ই-ৰিক্সাৰ দ্বিতীয় কামৰূপৰ পৰা ৰেজিষ্ট্ৰেশ্যন নাই তেওঁলোকে ই-ৰিক্সা ৰঙিয়া চহৰত চলাব নোৱাৰিব। ৰঙিয়া বিভিন্ন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কয় যে ৰঙিয়া মহাত্মা গান্ধী ৰোডৰ পৰা ৰঙিয়া হাইৱেলৈ হৰদত্ত বীৰত্ব ভৱনৰ পৰা ভূটান ৰোড পুলিচ পইণ্টলৈ আৰু ৰঙিয়া ঈদগাহ পইণ্টৰ পৰা এনটি ৰোডলৈ কোনো ধৰণৰ ই-ৰিক্সা চলিবলৈ দিয়া নহ'ব ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 4 বজালৈ। এই ব্যৱস্থা কাৰ্যকৰী হ'ব 16 নৱেম্বৰৰ পৰা লগতে আৰু বহুকেইটা মন্তব্য প্ৰকাশ কৰে যান-জঁটৰ ওপৰত। ৰঙিয়াৰ পৰা ষ্টাফ ৰিপৰ্টিং কবিতা দাস, দিছপুৰ টু দিল্লী নিউজ। আমাৰ মহাত্মা গান্ধী ৰোডটো আহি ওলাই চকৰ ওচৰত তাত কিছুমান এই যে ফলৰ যেটো মাৰ্কেট টাইপ বনি আছে এই এৰিয়াটোতো বহুত ট্ৰাফিক জামৰ প্ৰব্লেম হয়। সো বেসিক্যালি দুটা ৰিপৰ্টতে আমি পালো কি এই দুটা এৰিয়া মোস্ট কনজেশনৰ প্ৰব্লেম এই দুটা এৰিয়াত হয়। সো এইবিলাক সব ভাবি পেলাই আমি কিছুমান ডিসিশনস লৈছো কালিৰ মিটিংত যেটো ইমপ্লিমেন্ট কৰিম বুলি ভাবিছো 10 দিন পিছৰ পৰা, দ্যাট ইজ 16th of November Monday 2020. So এই ডিসিশনস বিলাক মই এতিয়া আপোনালোকৰ আগত ৰাখিব বিচাৰিছো। ফাৰ্স্ট ডিসিশন যেটো আমি ললো এটো ই-ৰিক্সা ৰিলেটেড ডিসিশনস হয়। কোনো ই-ৰিক্সা যাৰ দ্বিতীয় কামৰূপৰ পৰা ৰেজিষ্ট্ৰেচন নাই এইবিলাক ই-ৰিক্সা ৰঙিয়া টাউনৰ ভিতৰত চলিব নোৱাৰিব from 16th of November. যদি কোনোবা ই-ৰিক্সা আছে 10 দিন টাইম দিয়া গল registration log, without registration no e-rickshaw will be allowed to ply within Rongya town. Etu number 1. Second decision etu hoy ei following tinita roadot ratipua 10 tar pora goduli 4 ta loike 4 pm from 10 am to 4 pm ei tinita rastat e-rickshaw will not be allowed. ঠিক আছে, এই তিনিটা রাস্তা। নাম্বার 1 মহাত্মা গান্ধী রোড যেটো এসবিআই রোড হয় তাত ই-ৰিক্সা ঘুমাব নোৱাৰিব ৰাতিপুৱা 10 টাৰ পৰা গধূলি 4 টা লৈকে। নেক্সট রোড হল হৰদত্ত বীৰদত্ত ভৱনৰ পৰা ভূটান ৰোড পুলিচ ষ্টেচন লৈকে। সৰি ভূটান ৰোড পুলিচ পইণ্ট লৈকে। হৰদত্ত বীৰদত্ত ভৱন টু ভূটান ৰোড পুলিচ পইণ্ট এটুত ৰাতিপুৱা 10 টাৰ পৰা গধূলি 4 টা লৈকে কোনো ই-ৰিক্সা ঘুমাব নোৱাৰিব। থাৰ্ড হল ঈদগাহ পইণ্টৰ পৰা ভূটান বাস ষ্টেণ্ড ভায়া এনটি ৰোড। ঠিক আছে, এই তিনিটা ৰাস্তা আছে আমি ইয়াৰমাৰ্ক কৰিলো য'ত মানে ই-ৰিক্সা এটো মেইন ৰোডো হয়। ভিতরে যদি কোনবা রোড আছে এই ভিতৰৰ রোড দি আহিব পাৰিব, বাট এই তিনটা স্পেসিফিক রোডত ৰাতিপুৱা 10 টাৰ পৰা গধূলি 4 টা লৈকে নো ই-ৰিক্সা will be allowed to ply. সো ই-ৰিক্সা ৰিলেটেড আমি দুটা বস্তু কলো। আৰু এটা বস্তু আছে, ন্যাশনাল হাইৱে পাসিং থ্ৰু ৰঙিয়া টাউন অর ৰঙিয়া মিউনিসিপাল এরিয়া ই-ৰিক্সা উঠিব নোৱাৰিব। That is very risky in terms of road safety. So road safety is also was also a part of the meeting yesterday. So e-rickshaw kuno national highway uporot uthibo নোৱাৰিব। So tinta decision basically e-rickshaw will not be allowed to ply in the national highway. Next, দ্বিতীয় কামৰূপৰ পৰা registration নথকা e-rickshaw ৰঙিয়া টাউনত চলাব নোৱাৰিব। থাৰ্ড, যে তিনটা ৰাস্তা মই কলো এই তিনটা ৰাস্তাত ৰাতিপুৱা 10 টাৰ পৰা গধূলি 4 টা লৈকে ই-ৰিক্সা চলিব নোৱাৰিব। নেক্সট আমি আহো পাৰ্কিং। All 4-wheelers and 3-wheelers parking will be prohibited from Idgah point to railway level crossing. তাত নর্মাল টাইমত এক্সেপ্ট 6 টাৰ পিছত গধূলি 6 টাৰ পিছত বেলেগ কথা, গধূলি 6 টাৰ আগত 3-wheeler আৰু 4-wheeler ৰাস্তাটো ঠেক 3-wheeler 4-wheeler parking নহব from Idgah point to railway level crossing. Okay.
নেক্সট ডিচিশ্যনটো যেটো হ'ব ইট ইজ ৰিলেটেড টু দ্য শ্বপছ যিকোনো দোকান হওক মাৰ্কেট হওক ৰেষ্টুৰেণ্ট হওক তাত ৰাতিপুৱা 8টা পৰা ৰাতি 8টালৈকে কোনো লোডিং আনলোডিং নহ'ব সানডে ইজ এন এক্সেপশ্যন সানডে এইটো ৰুল লাগু নহয় সানডে যি লোডিং কৰিব লাগে আনলোডিং কৰিব লাগে ইট উইল বি এলাউড বাট টাউনৰ ভিতৰত যিমান দোকান আছে মাৰ্কেট আছে অৰ ৰেষ্টুৰেণ্ট আছে তাত লোডিং আনলোডিং উইল নট বি এলাউড ফ্ৰম 8 AM to 8 PM Any vehicles, any loading unloading rati allowed 8টাৰ পিছত loading unloading allowed Sunday full day allowed but weekdays from Monday to Saturday no loading unloading in any shop restaurant or market